নমস্কাৰ ৰাখিফললৈ স্বাগতম জনাইছোঁ ষ্টুডিঅ'ত মই মানসী বৰপাত্ৰ গোহাঁই আৰু আজিও আমাৰ সৈতে উপস্থিত আছে জ্যোতিষাস্ত্ৰবিদ কিৰণ ডাঙৰীয়া। তেওঁ জনাব আপোনাৰ দিনটোৰ যাত্ৰা শুভকৰ্ম ৰাখিফল লগতে বিভিন্ন সমস্যাৰ সমাধান দিবলৈ চেষ্টা কৰিব। দাদা স্বাগতম জনাইছোঁ। ধন্যবাদ, নমস্কাৰ। প্ৰথমে আমি গ্ৰহগতি চাই ল'ব বিচাৰিম। হয়, আজিৰ গ্ৰহগতিও এনেধৰণৰ। ৰবি বুধ মিথুন ৰাশিত বহি আছে, মংগল বৃষ ৰাশিত বহি আছে, শনি মীন ৰাশিত, ৰাহু আজি কুম্ভ ৰাশিত বহি আছে। আজি শুক্ৰ কেতু সিংহ ৰাশিত। আজিৰ দিনটোত চন্দ্ৰ বৃহস্পতি আৰু লগ্ন কৰ্কট ৰাশিত বহি আছে, ৰবি বুধ মিথুন ৰাশিত। আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপ্পী বাৰ্থডে থাকিল। আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটো ৰাশিচক্ৰ চালে বৰ্তমান বছৰটোত আপুনি কিছু অসুস্থতাত ভুগিব, শাৰীৰিক অৱনতি হ'ব পাৰে। গতিকে আপুনি এটা ৰত্ন ষ্টোন ৰেড কলেল ধাৰণ কৰক, ৰক্তপ্ৰবাল 8 to 9, 10 কেৰেট মানত ৰিং ফিংগাৰত পিন্ধক, শূন্যটোবা তামেৰে বনাই পিন্ধক আৰু মংগলবাৰ দিনটো পালন কৰিব, হনুমান দেৱৰ আৰাধনা কৰিব। ধন্যবাদ। এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ। প্ৰথমতে টেৰট কাৰ্ড মতে মই মেষ ৰাশিৰ ফলাফল ক'ম। এৰিছ দুখন কাৰ্ড লৈছোঁ, পেণ্টাকলছ এণ্ড কাপছ। এই দুখন কাৰ্ড মতে আজি ঘৰত কোনো প্ৰিয় ব্যক্তিৰ আগমন হ'ব পাৰে, আনন্দ লভিব। নিজৰ কামত ধ্যান ৰাখক। আজি কঠোৰ পৰিশ্ৰমৰ দ্বাৰা উপকৃত হ'ব। বিদ্যাৰ্থীসকলৰ শুভ। 5টা তুলসী পাত খাই যাত্ৰা কৰক। আজি ব্লু কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নাম্বাৰ 3। বৃষ ৰাশি টৰাছ, কাপছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে শত্ৰুৱে অনিষ্ট কৰিবৰ চেষ্টা কৰিব, কিন্তু সফল নহ'ব। কোনো আধৰুৱা কামত আপুনি আজি কিছু শুভ ফল লাভ কৰিব পাৰিব। সঠিক সময়ত নিৰ্ণয় লোৱাৰ বাবে বিপদৰ পৰা ৰক্ষা পৰিব। য়েলো কালাৰ লাকি, পিংক কালাৰ আনলাকি, লাকি নাম্বাৰ 7। হয়, আৰু এতিয়া আমি আজিৰ দিনটোৰ যাত্ৰা আৰু শুভকৰ্ম সন্দৰ্ভত চাই ল'ব বিচাৰিম। হয়, আজি 15 জুলাই 30 আহাৰ, তিথি শুক্লা প্ৰতিপদ, হৰ্ষণ যুগ, কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ, পুষ্যা নক্ষত্ৰ, দেৱগণ। যাত্ৰা শুভ উত্তৰ দিশত নাই। শুভ কৰ্মৰ বাবে আজিৰ দিনটোত অত্যন্ত শুভ ফলদায়ক হ'ব। আজি চাল কোমোৰা খোৱা নিষেধ। এতিয়া আকৌ ৰাশিফললৈ। মিথুন ৰাশি, ওৱান্স এণ্ড নাইট অফ ওৱান্স। জেমিনি আজি টকা পইচাৰ ধাৰত নিদিব, প্ৰেমত মধ্যম ফল। আনৰ পৰা আপুনি আশা নকৰিব। নিজ কৰ্মৰ দক্ষতাৰ ওপৰত ধ্যান দিব। শৰীৰৰ প্ৰতি যত্ন লওক। গল্ডেন কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নাম্বাৰ 9। কৰ্কট ৰাশি, চ'ৰ্ছ এণ্ড কাপছ। কেঞ্চাৰ আজি নিজৰ সংৰাগ নিয়ন্ত্ৰণ কৰক। আপুনি ব্যক্তিগত সমস্যাত হস্তক্ষেপ নকৰিব। স্বাস্থ্য ভালে থাকিব। সামাজিক ক্ষেত্ৰত শুভ, প্ৰেমত মধ্যম। বিদ্যাৰ্থীসকলৰ শুভ ফল। পাৰ্পল কালাৰ লাকি, হোৱাইট কালাৰ আনলাকি, লাকি নাম্বাৰ 4। হয়, ধন্যবাদ জনাইছোঁ। আৰু এই মুহূৰ্তত আমি এখন চিঠি ল'ব বিচাৰিম। প্ৰতিদিনৰ দৰে আজিও আমি এখন চিঠিৰ উত্তৰ দিবলৈ চাম। তেওঁ লিখিছে, নাহৰকটীয়াৰ পৰা বিনন্দ গগৈয়ে প্ৰেৰণ কৰিছে চিঠিখন। তেওঁ লিখিছে যে মই এজন চৰকাৰী সৎ কৰ্মচাৰী। মোৰ চুবুৰীয়া ঘোষখোৰ বিষয়া পৰিয়ালৰ সৈতে ফেৰ মাৰিবলৈ গৈ মোৰ অহংকাৰী পত্নী আৰু পুত্ৰই সদায় ইটিকিং কৰি আছে, ঘৰখনত অশান্তিৰ সৃষ্টি কৰে। মোৰ জীৱনত বাৰু কিবা গ্ৰহৰ দশা চলিছে নেকি জানিব বিচাৰিছে। হয়, আপোনাৰ দেখিছোঁ একেবাৰে শান্তি নাই। এনেকুৱা মানুহ ঘৰত থাকিলে জুলুকা জুলুকিকৈ পানী খুৱাই গৃহস্থৰ শান্তি বিনষ্ট কৰে। কাৰণ কথাত কয়, ফুটা লোটা চুৰণি গাই, চোৰ চুবুৰীয়া দুষ্ট ভাই, মূৰ্খ পুত্ৰ ভাৰ্জা দুষ্ট, এই ছয়ত বৰ কষ্ট। গতিকে সকলো দিশৰ পৰা আপোনাৰ যথেষ্ট প্ৰব্লেম দেখুৱাই আছে। আপুনি এটা কাম কৰক, আপুনি ঘৰখনত পাৰদৰ শিৱলিংগ প্ৰতিষ্ঠা কৰক আৰু সদায় আপুনি পূজা পাতল দিয়ক। আৰু সোমবাৰে সোমবাৰে পাৰদৰ শিৱলিংগক আপুনি গাখীৰেৰে নোৱাই ধুৱাই পূজা কৰক। তেতিয়া ঘৰখনত কিছু শান্তি পাব, শান্তি আহিব। আৰু ঘৰখনত যদি বাস্তুদোষ আছে, কোনোবা এজন ভাল বাস্তুবিদক দেখুৱাই লওক আৰু বাস্তুদোষ নাশ কৰক। কাৰণ বাস্তুদোষ থাকিলে কিন্তু ঘৰখনত অশান্তি নেৰে। গতিকে সেই বিষয়ে আপুনি চাব লাগিব, সেই বিষয়টো আপুনি চাব লাগিব কেনেকুৱা কি হৈ আছে। লগতে এই প্ৰতিকাৰটো কৰক, ফল পাব। এতিয়া ওৱান্স এণ্ড ওৱান্স, সিংহ ৰাশি, লিঅ'। সামাজিক কামত ব্যস্ত হৈ পৰিব। বিবাহত বাধা আহিব পাৰে। ধৈৰ্য আৰু বিবেক বুদ্ধিৰে নিৰ্ণয় লওক। আজি নতুন কিবা সুখবৰ পাব পাৰে। আজিৰ দিনটোত মন্দিৰত বন্তি জ্বলাই নিজৰ কামত প্ৰাৰ্থনা কৰক। ব্ৰাউন কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি, লাকি নাম্বাৰ 1। কন্যা ৰাশি, চ'ৰ্ছ এণ্ড এইজ অফ চ'ৰ্ছ।
আজি ধনলাভৰ যুগ, বিদ্যাৰ্থীসকলে অধিক যত্ন লোৱাৰ প্ৰয়োজন, ঘৰুৱা সমস্যা থাকিব, আজি ভ্ৰমণ নকৰিব। মেৰুন কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নম্বৰ 2। এতিয়া আহিছোঁ তুলা ৰাশিলৈ, কাপছ এণ্ড ছৰ্ডছ, লিব্ৰা। আৰ্থিক দিশত শুভ, সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব, প্ৰেমত শুভ ফল। আজি বিদ্যাৰ্থীসকলৰ শুভ, এটা নেমু আৰু 5টা লং ল'ব, মানে লৱংগ বা লং ল'ব, আৰু ঘৰৰ মূল দুৱাৰৰ ওচৰত ৰাখক। আজি পিংক কালাৰ লাকি, ব্লেক আনলাকি, 7 লাকি। এতিয়া ছ'ৰ্চ এণ্ড কিং অফ ছ'ৰ্চ, বৃশ্চিক ৰাশি, স্কৰ্পিঅ'। আজিৰ দিনটোত ধনপ্ৰাপ্তিৰ ক্ষেত্ৰত জটিল পৰিস্থিতি হ'ব, প্ৰেমত শুভ, বিদ্যাৰ ক্ষেত্ৰত উত্তম ফল, পূব দিশত ভ্ৰমণ নকৰিব। অৰেঞ্জ কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 4। এতিয়া আহিছোঁ আজিৰ দিনটোৰ বিশেষ। আজি কম ৰথযাত্ৰাৰ বিষয়ে। কাইলৈৰ দিনটোত ৰথযাত্ৰা আৰু আজি তিথি আৰম্ভণি হৈ গৈছে, গতিকে ৰথযাত্ৰাৰ বিষয়ে দুই এষাৰ। ৰথযাত্ৰা 2026 ৰীতি নীতি। ৰথযাত্ৰা 2026 ৰীতি নীতি সম্পূৰ্ণ ক্ৰম গ্ৰেণ্ড ৰোডত অনুষ্ঠিত হোৱা ৰথযাত্ৰাৰ শোভাযাত্ৰাখন এই উৎসৱৰ আটাইতকৈ দৃশ্যমান মুহূৰ্ত। কিন্তু ই হ'ল কেইবামাহ আগৰ পৰা আৰম্ভ হোৱা ধাৰাবাহিক ৰীতি নীতিৰ অন্তিম পৰ্যায়। স্নান পূৰ্ণিমা, পবিত্ৰ স্নান, য'ৰ পৰা সকলো আৰম্ভ হয় ৰথযাত্ৰাৰ প্ৰায় 15 দিন আগতে হিন্দু বহাগ মাহৰ জেঠ মাহৰ পূৰ্ণিমা তিথিত 3গৰাকী দেৱ-দেৱীক পবিত্ৰ পানীৰ 108টা কলহেৰে আনুষ্ঠানিকভাৱে স্নান কৰোৱা হয়। এই ৰীতিটোক স্নান পূৰ্ণিমা বুলি কোৱা হয়। আৰু ইয়াৰ পিছত ধাৰাসাৰ বৰষুণৰ পিছত মানুহৰ অসুখ হোৱাৰ দৰেই দেৱ-দেৱীসকলো এই আনুষ্ঠানিক স্নানৰ বাবে অসুখত পৰা বুলি বিশ্বাস কৰা হয়। দেৱ-দেৱীসকলৰ জিৰণিৰ সময় স্নান পূৰ্ণিমাৰ পিছত দেৱ-দেৱীসকলে অৱসৰৰ নামৰ 15দিনীয়া জিৰণিৰ সময়ত প্ৰৱেশ কৰে। এই সময়ছোৱাত তেওঁলোকক এটা বিশেষ কক্ষত ৰখা হয় আৰু কেৱল দৈত্যাসকলেহে তেওঁলোকৰ চোৱা চিতা কৰে। দৈত্যাসকল হৈছে সেৱকসকলৰ এক বংশানুক্ৰমিক সম্প্ৰদায়, যিসকলক কেৱল এই সময়ছোৱাত দেৱ-দেৱীসকলৰ ওচৰলৈ যোৱাৰ অনুমতি দিয়া হয়। দেৱ-দেৱীসকলক ভেষজ ঔষধ আৰু বিশেষ যত্নৰে চিকিৎসা কৰা হয়। অনৱসৰৰ সময়ত সাধাৰণ ভক্তই দৰ্শন কৰিব নোৱাৰে। যেতিয়া দেৱ-দেৱীসকল সুস্থ হৈ পুনৰ আৱিৰ্ভাৱ হয়, তেতিয়া তেওঁলোকৰ এই পুনৰাগমনক নৱযৌৱন অৰ্থাৎ যৌৱনৰ প্ৰত্যাৱৰ্তন হিচাপে উদযাপন কৰা হয়। পশান্তি বিজয়, দেৱ-দেৱীসকলক তেওঁলোকৰ ৰথলৈ স্থানান্তৰ কৰা হয়। ৰথযাত্ৰাৰ দিনা পুৱা দেৱ-দেৱীসকলক মন্দিৰৰ ভিতৰৰ পৰা তেওঁলোকৰ ৰথলৈ এক দোলায়মান আনুষ্ঠানিক শোভাযাত্ৰাৰ জৰিয়তে লৈ যোৱা হয়, যাক পশান্তি বিজয় বুলি কোৱা হয়। মন্দিৰৰ সেৱকসকলে আনুষ্ঠানিক সংগীতৰ তালে তালে এক দোলনা আৰু নৃত্যৰ ভংগীমাত প্ৰতিগৰাকী দেৱ-দেৱীক কঢ়িয়াই লৈ যায়। পশান্তি দৰ্শন কৰাটো অত্যন্ত মংগলজনক আৰু গভীৰভাৱে হৃদয়স্পৰ্শী বুলি গণ্য কৰা হয়। চেৰা পহৰা, যেতিয়া এজন ৰজা জাৰুদাৰ হয়, ৰথযাত্ৰাৰ আটাইতকৈ শক্তিশালী মুহূৰ্তসমূহৰ অন্যতম হৈছে চেৰা পহৰা। গজপতি মহাৰাজ, পুৰীৰ ৰজা, যাক ভগৱান জগন্নাথৰ প্ৰধান ভক্ত বুলি গণ্য কৰা হয়, তেওঁ নিজৰ প্ৰসাদৰ পৰা নামি আহে, ৰথসমূহৰ ওচৰলৈ যায় আৰু এখন সোণৰ ঝাৰুৰে ৰথৰ মজিয়াখন চাফা কৰে। ঈশ্বৰৰ বাবে এজন ৰজাই ঝাৰু দিয়া কাৰ্য। ইয়াৰ বাৰ্তা স্পষ্ট, ভগৱানৰ আগত সকলো সমান। ৰথৰ ৰছী টনা, এক বিশুদ্ধ ভক্তিৰ মুহূৰ্ত। যেতিয়া দেৱ-দেৱীসকল তেওঁলোকৰ ৰথত আৰোহণ কৰে আৰু চেৰা পহৰা সমাপ্ত হয়, তেতিয়া শোভাযাত্ৰা আৰম্ভ হয়। হাজাৰ হাজাৰ ভক্তই বিশাল ৰছীসমূহ, প্ৰতিখন ৰথেৰে কেইবাডালো ৰছী থাকে, হাতেৰে ধৰি টানিবলৈ আৰম্ভ কৰে। জনতাৰ মাজৰ পৰা জয় জগন্নাথ ধ্বনি প্ৰতিধ্বনিত হৈ উঠে। স্কন্দ পুৰাণৰ মতে মাত্ৰ এবাৰ ৰছী টনাৰ আধ্যাত্মিক পুণ্য 100টা যজ্ঞ সম্পন্ন কৰি অৰ্জন কৰা পুণ্যৰ সমান। গুণ্ডিচা যাত্ৰা, মাহীয়েকৰ ঘৰত থকাৰ সময় দেৱ-দেৱীসকলে গুণ্ডিচা মন্দিৰলৈ যাত্ৰা কৰে, যাক পৰম্পৰা অনুসৰি ৰজা ইন্দ্ৰধনুৰ পত্নী ৰাণী গুণ্ডিচাৰ ঘৰ বুলি গণ্য কৰা হয়। কিছুমান পৰম্পৰাত তেওঁক ভগৱান জগন্নাথৰ মাহীয়েক বুলি বৰ্ণনা কৰা হৈছে। দেৱ-দেৱীসকলে ইয়াত 7 দিন জিৰণি লয় আৰু অধিক অন্তৰংগ পৰিৱেশত পূজা গ্ৰহণ কৰে। এই সময়ছোৱাক গুণ্ডিচা যাত্ৰা বুলি কোৱা হয়। বাহুৰা যাত্ৰা, ঘৰলৈ উভতি অহাৰ যাত্ৰা। নৱম দিনা দেৱ-দেৱীসকলে তেওঁলোকৰ প্ৰত্যাৱৰ্তন যাত্ৰা কৰে, যাক বাহুৰা যাত্ৰা বোলা হয়। ৰথসমূহ একেখন গ্ৰেণ্ড ৰোডেৰে জগন্নাথ মন্দিৰলৈ উভতি আহে। পথত তেওঁলোকে মাউচী মা মন্দিৰত, মাহীয়েকৰ মন্দিৰ, কিছু সময়ৰ বাবে ৰয়, য'ত দেৱ-দেৱীসকল পোৰা পিঠা, এবিধ পৰম্পৰাগত পোৰা চাউল আৰু নাৰিকলৰ পিঠা অৰ্পণ কৰা হয়। উভতি অহাৰ শোভাযাত্ৰাখনো যাত্ৰাৰ দৰেই পবিত্ৰ।
যদিও উৎসৱৰ বেছিভাগ লিখিত বিৱৰণীত ইয়াৰ প্ৰতি বহুত কম মনোযোগ দিয়া দেখা যায়। আৰু এয়া আছিল আজিৰ দিনটোৰ বিশেষ বিষয়টো আৰু এই মুহূৰ্তত আমি পুনৰ পৰৱৰ্তী ৰাশিফলকেইটা চাই লওঁ। হয়, চ'ৰ্চ এণ্ড হেংমেন ধনুৰাশি। আজি নতুন কোনো কামৰ সুযোগ পাব, কোনো প্ৰভাৱশালী ব্যক্তিৰ পৰা উপকৃত হ'ব, পুৰণি সমস্যাৰ সমাধান হ'ব পাৰে, সন্তানৰ শৰীৰৰ প্ৰতি যত্ন লওক। আজি ঘৰৰ চাৰিওফালে অলপ নিমপাত আৰু তুলসী পাত ৰাখক। গ্ৰীণ কালাৰ লাকি, ব্লেক কালাৰ আনলাকি, লাকি নম্বৰ 5। ওৱান্স এণ্ড কাপছ মকৰ ৰাশি, কেপ্ৰিকৰ্ণ। আজি কৰ্মৰ ক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব, দাম্পত্যৰ মাজত বিবাদ আদি, অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। আজি এডাল হালধীয়া সূতাত 7টা লং বান্ধি নিজৰ লগত ৰাখক। য়েলো কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নম্বৰ 8। এতিয়া আহক কাপছ এণ্ড পেণ্টাকলছ কুম্ভ ৰাশি, একুৰিয়াছ। পাৰিবাৰিক ক্ষেত্ৰত শুভ, খৰচা পাতি বৃদ্ধি হ'ব পাৰে, প্ৰেমত বাধা আছে। বিদ্যাৰ্থীসকলে অধিক পৰিশ্ৰম কৰিব লাগিব, সমস্যা নিবাৰণ হ'ব। ব্লু কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 4। মীন ৰাশি, ওৱান্স এণ্ড চেৰিয়ট। আজি কৰ্মস্থানত সহকৰ্মীৰ সৈতে বিবাদ আদি, সামাজিক ক্ষেত্ৰত সন্মান লাভ, ব্যৱসায় বাণিজ্যৰ লোকচান হ'ব পাৰে। আজি পাত্ৰ এটাত পানীৰ সৈতে গোলাপৰ পাপৰি ৰাখি ঘৰৰ যিকোনো এটা কৰ্ণাৰত ৰাখক, ভাল হ'ব। পিংক লাকি, অৰেঞ্জ আনলাকি, লাকি নম্বৰ 6। হয়, ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। গতিকে আপুনি যদি পুৱাৰ ভাগতে আপোনাৰ ৰাশিফলৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে আপুনি প্ৰতিপুৱা 7:40 আপুনি চাব পাৰিব আৰু বিভিন্ন দিহা পৰামৰ্শ ল'ব পাৰিব, বিভিন্ন সমস্যাৰ সমাধান ল'ব পাৰিব। লগতে আপুনি প্ৰতি দেওবাৰে নিশা 10 বজাত পোনপটীয়া সম্প্ৰচাৰযোগে আপুনি প্ৰাগ নিউজত জ্যোতিকা সুবিধ কিৰণ ডাঙৰীয়াৰ সৈতে যোগাযোগ কৰিব পাৰিব। তেওঁৰ পৰা আপুনি বিভিন্ন সমস্যাৰ সমাধান ল'ব পাৰিব আৰু যদিহে আপুনি বিচাৰিছে ব্যক্তিগতভাৱে তেওঁক লগ ধৰিবলৈ তেতিয়াহ'লে আপুনি যাব লাগিব পল্টন বজাৰ স্থিত চেম্বাৰলৈ। দাদা, আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব। হয়, মই ইনষ্টাগ্ৰামত আছোঁ, ইউটিউবত আছোঁ, মই ফেচবুকতো আছোঁ আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, পল্টন বজাৰ, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ। ইয়াৰ লগে লগে ৰাশিফলৰ শিতানৰ পৰা মই মানসীয়ে বিদায় লৈছোঁ। ধন্যবাদ।